এখন কিয় নেদেখাই মই আজিলৈকে বুজি পোৱা নাই কেনেকুৱা লাগিছে ক পাহাৰ মোক অকণ খুৱাই দে ভিডিঅ'ত ওলাব লাগিব থেংক ইউ দেই মেগী 10 টকীয়া না 5 টকীয়া আনিছোঁ কাৰণ 5 টকীয়াত বেছি ওলায় সেই দিবলৈ কৈছোঁ গাইছ 5 টকীয়াত বেছি ওলায় মানে তো হাই এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল জগদীশ ব্লগ তো গাইছ মানে সিদিনাখন বহুত কমেণ্ট আহি আছিলে হেলেম বাগান যোৱাৰ দিনা বহুতে কৈ আছিলে লগৰ বোলে আমাক বোলে একো নকলি বোলে অকলে অকলে গ'লি তো গাইছ মানে মই কিবা এটা কাৰণত অকলে গৈছিলোঁ আৰু তো সেইকাৰণে আজি গোটেইখিনি লগক কৈ দিছোঁ যোন যোন ওলাব তো ভাইটি মানে পৰীক্ষা আছে ভাইটিৰ লগত যাম চব মানে ওৰা 99 হৈ যাব না গাইছ ভাইটি তো সেইটো কাৰণে চব যাওঁ আৰু এতিয়া তো দেৰি নকৰি আমি আজি এটা লোকেশ্যনত যাম তো কোনটো লোকেশ্যন তাত গৈহে কৈ আছোঁ পাহাৰৰ চাইডে যাম আৰু গাইছ তো গাইছ আহি গ'লো আৰু এইফালে অংকু আহিছে মোৰ লগত ভাইটিক ধুনীয়াকৈ থৈ অংকুৱে মই চিৰিয়া চেণ্টাৰতে গুচি যাম এইটো চবকে লগ কৰিব লাগিব ব'লক বাই বাই যাবি টাটা তো গাইছ ভাইটিক থ'লোঁ দেৰি নকৰোঁ এদিকেইটা ৰাস্তাটো মানে চিনি নাপায় এইটো কাৰণে অলপ খেলি মেলি কৰি আছে আমি এইফালে এইটো যে টাৰ্ণিংটো এইফালে গৈছে এইটো লেফ্ট চাইডে যে গৈছে এইটো ৰাস্তা এইটো দি নাযাওঁ এতিয়া সিহঁতক আনিবলৈ গাইছ আমি আকৌ এইফালে চিধা যাব লাগিব কেতিয়া আহিবগৈ গাইছ ৰখি আছোঁ এই সাধাৰণ আমাৰ ঘৰৰ ওচৰত যদি 7 কিলোমিটাৰ আগৰ ৰাস্তাকেইটা চিনি নাপায় কেনেকৈ হ'ব বাৰু এইখিনি কি লগাওঁ মানে ঘৰৰ ভিতৰত সোমাই থাকে যে সেইটো কাৰণে এনেকুৱা হয় অলপ ঘূৰি ফুৰিব পাব লাগে তো এতিয়া সিহঁতৰ কাৰণে ৰখি আছোঁ আহিব এইটো বাটে আহিব অহাই নাই তো গাইছ আজি কথাটো এনেকুৱা হৈছে মানে গোটেইকেইটা আহি আছে খালে আগতীয়া পিছতীয়া হৈ আছে তো মানে এটাও মানে নমোৱা কোনফালে যায় চিনি নাপায় আজি মই সিহঁতৰ বছ মানে আজি দিনটো আৰু ব'লক কাট দিব লাগিব দেই কথাটো এনেকুৱা হৈছে মানে গাইছ কি ক'ম আৰু ধুনীয়া ৰাস্তা সেইটো বোলে ৰাস্তাই চিনি নাপায় এটা কুকুৰা ধৰি দিবই লাগিছিলে আৰু ৰাস্তা ভালেই কিন্তু এই মাজতে অলপ খেলি মেলি কাৰণৰ পৰাহে এনেকুৱা অলপ প্ৰব্লেম হৈ যায় এইবোৰ মই ৰাইডাৰ হৈ গ'লোঁ অলপ গাইছ এখন হাতে চলাইছোঁ চাওক এইফালে কেমেৰা ধৰি আছোঁ এখন হাতে আজি চলাই চাওঁ বলক যি বকিছোঁ আৰু নাজানো আৰু দেই যি বকিছোঁ খালি ভিডিঅ' এটা হ'ব লাগে আৰু চলো তো গাইছ কেছটো কি হ'ল মানে ৰাস্তাটো বনাই আছে যে বেলেগ এটা ৰাস্তা দি সোমাই দিলোঁ মানে আমি সেইটো কাৰণে চব দেৰি হৈ গ'ল সেইকেইটা এতিয়া আহিছে কোন আহিছে দেখাই আছোঁ আৰু কাৰ কাৰণে আমাৰ আজি দেৰি হ'ল এইটো দেখাই আছোঁ হা গাইছ আহি পাই গ'লোঁ আৰু পিছফালে যে গোটেইজাক দেখিছে তেজাক মানে পানী দেখি নোপোৱা নিচিনা কৰি আছে আৰু পাহাৰলৈ মোৰ মতে অহাই নাই নেকি সিহঁতি তো এডোখৰতে চৌকা পাতি ধুনীয়াকৈ এডোখৰতে বনাম আৰু মেগীটো সিহঁতিকেইটাই মানে পূৰা এনজয় কৰি আছে মানে আৰু পূৰা কি আনন্দ পাইছে নাজানো আৰু গাইছ তো এতিয়া মই ধুনীয়াকৈ চৌকাটো পাতিলোঁ দেখাই আছোঁ মেগীটো আনিছোঁ যিহেতু মানে বনাই মেলি খাই আকৌ যাব লাগিব কাৰণ ভাইটি আকৌ সময় হৈ গৈছে না এতিয়া বাজিলে প্ৰায় 3টামান বাজিলে তো এইফালে ধুনীয়াকৈ চৌকা পাতি দিছোঁ তো এতিয়া মেগী চেগী বনাম আৰু সকলোখিনি দেখাইছোঁ হা তো গাইছ এতিয়া মেগী বনাম এইফালে প্ৰথমতে পিঁয়াজ কাটিম আৰু এইফালে জলকীয়া কি হ'ল লাইটাৰ কথা সুধিছিলোঁ তাতো হয় কেমেৰা লাগি আছে এই দিছখন মোক দেখোন মালটো লাগিছে বাৰু গাইছ ইয়াত গাইছ নিচা পানী বেলেগে খাব আকৌ বদনাম আহিব বেলেগক মই নাখাওঁ দেই তেনেহ'লে চবেই আমি মিলি জুলি এতিয়া ডিছখন লুহিত উলিয়াই দে এই পিঁয়াজ জলকীয়া কাটো আৰু এইফালে তই এইটো কেৰাহীটো ধুই আন মানুহে কেৰাহী মিলি আছ তো গাইছ কথাটো হ'ল মানে কি আমি মেগী 10 টকীয়া না 5 টকীয়া আনিছোঁ কাৰণ 5 টকীয়াত বেছি ওলায় 5 টকীয়াত বেছি ওলায় মানে সৰহকৈ আমি মানে 12 পেটি আনিছোঁ 12 পেটি 10 টকীয়া হোৱা হয় 120 টকা এনেই গ'ল হয় এতিয়া 60 টকাতে চলি যোৱা নাই জানো তো তেনেকুৱা কথা মানে তো গাইছ কোনে কি কৰি আছে দেখাওঁ হা প্ৰথমতে তো এইফালে এইটো আমাৰ ইয়াক কি বুলি মাতে গম পাইছে উৎপল ফৰেক্স ইয়াৰ নামটো আৰু পিছফালে হেৰি আছে বিপুল দা আছে আৰু এইফালে কোন আছিলে অৰূপ দা তো সিহঁতি ফটো উঠি আছে আৰু এইফালে আমাৰ লোহিত কাই অবিনাশ আছে আৰু এইফালে অংকু আছে মুখ চাপৰি আছে আমাৰ লোকেল চাপৰি পিঁয়াজ চিয়াজ কাটি লোৱা বনাম আৰু ধুনীয়াকৈ তো এইখিনি দেখাইছোঁ হা এই পিঁয়াজটো অলপ সৰুকৈ কাট লোহিত পিঁয়াজটো অলপ সৰুকৈ কাট
কথা থাকে তো তহঁতি এইবিলাক বুজি নাপাবি না অঁ যা যা গাইছ বোলে ইয়াৰ গোৱা হৈ গ'ল বোলে কোন ওলাব সেইটো কাৰণে কৈছে যা দেই বাই 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 গাইছ কথাটো কি হ'ল মানে আমি এতিয়া মানে মেগীটো বইল কৰি খাব লাগিব কাৰণ পিঁয়াজখিনি যে কাটিছিলোঁ এইখিনি বাৰু বেলেগ চাংনাৰ লগত মিলাই দিম আমি মানে তেল নানিলোঁ তেল নানিলোঁ এতিয়া কি হ'ব এতিয়া সেইটো কাৰণে বইল কৰি খাওঁ ব'লক শুন অংকুৰে কাম কৰিছে দেই বা অংকু 10 টকা এটা দি দে অংকু পেণ্ট তিয়াই দিলে এইটো নিচাত হৈছে নেকি ঐ এইটো মই খোৱাই নাই আমাৰ কচু উৎপল ফৰেক্স মিনি ব্লগৰ কাৰণে বনাই আছোঁ আকৌ গাইছ सपोर्ट करना ठीक है और इफाले आमार टिकुक केनेকুৱা লাগিছে কমেন্ট কৰিব আৰু অবিনাশৰ স্কুটিখনৰ নাম এটা দিব লাগিব দে দিয়াই নাই মই তো দুইখন কেনেকুৱা লাগিছে কমেন্ট কৰি ক'ব পানী ইমান কম নালাগে তো পানী বুদিছে তই পানী লাগে হাতটো লাগে ফালটো কৈ থাক কিয় তোক ডাঙি পেটত খেলি গম পাবি হন কৈছে মানে মেইন জেগালে এতিয়া আমাৰ উৎপল ফয়েক্সে মই মেগীটো ধুনীয়াকৈ বনাম তো এইফালে মেগী হৈ আছে ধুনীয়াকৈ তো মেগী চেগী খাই মেলি যাম আৰু মানে বহুত দেৰি হৈ গ'ল আমি মানে অলপ ফাল্টু কৰি দিলোঁ অহা ইমান দেৰিকৈ নাহে আৰু এইটো জেগাত বেলিয়ে পৰিলে ভিউটো চাওকচোন কেনেকুৱা হৈছে একো ভিউৱে নাই কুঁৱলী তো গাইছ এতিয়া মেগী হৈ গ'ল ৰেডি খাই আছোঁ আৰু তো এইফালে অৰূপ দা আহিছে সেইফালে বিপুল দা এয়া চবকে দেখুৱাইছোৱে তো চবেই খাই আছে এইফালে আমাৰ গড় আছে লোহিত এইফালে ওচৰলৈ তই মই পৰি যামগৈ পানী নোসোমাওঁ তই এইফালে হাই গাইছ খাই অকণমান দেখুৱাই দে চবকে লোভ লগা অঁ এয়া খাইছে মুখখন কিয় নেদেখাই মই আজিলৈকে বুজি পোৱা নাই কেনেকুৱা লাগিছে ক পাহাৰ মানে পাৰ্টিটো আহি কেনেকুৱা লাগিলে দেৰি হ'ল মানে দেৰি হৈ বেয়া হ'ল কথাটো অঁ সেইটোৱে কেনেকুৱা লাগিছে তুমিও কোৱা একদম বঢ়িয়া নাইচ তো গাইছ এয়া আছিল পাহাৰৰ পাৰ্টি অৰুণাচল প্ৰদেশ আজিলৈ আপোনালোকক এৰিছোঁ আৰু লগ পাম নেক্সট এটা ভিডিঅ'ত কাৰণ চব পেল হৈ আছে গাইছ এইটো কথা বেয়া নাপাব কাৰণ যিহেতু চবেই খাইছে আৰু এইফালে এয়া অৱস্থা দেখিছে কি হৈছে তো গাইছ বাই বাই দিয়ক আৰু লগ পাম নেক্সট এটা ভিডিঅ'ত বাই বাই Narvariku, oda puri pe, o tayaga.